না এইটো আর শুনদা তার মা দেউতা কাহিব দিলে এটা কাম করো জি হো বিস্তাতে পড়ছে কি পড়ছে ই না বিস্তাতে পড়ছে বিষ্ণায় যাও পুরন্দ কুমার বিশ্বাস। তো ডেটার নাম তোৰ নাম অভিৰণ বিশ্বাস। কোন স্কুলত পঢ়ে মই উলুবাৰী হায়াৰ ছেকেণ্ডেৰীত পঢ়িছোঁ। মাৰ্ক কিমান পাৰ্চেন্টেজ মোৰ পাৰ্চেণ্টেজ আহিছে 84%, 84.66%। দেউতাই কি কাম কৰে দেউতাই খেতি কাম কৰে। তুমি ইমান সফল হ'ব পাৰিছা, ভাল ৰিজাল্ট কৰিছা, দুখীয়া ঘৰৰ হৈও, গতিকে এই কৃতিত্ব আৰু কাক ধন্যবাদ দিবা, কাৰ পৰা সহায় পাইছা ইমান? মই মোৰ সফলতাৰ আঁৰত মোৰ উলুবাৰী হায়াৰ ছেকেণ্ডেৰী শিক্ষক শিক্ষয়িত্ৰী, ইয়াৰ লগতে মই জ্ঞান পাণ্ডা এপৰ পৰাও যথেষ্ট সহায় লাভ কৰিছোঁ, আৰু মোৰ লগতে টিউশ্যন শিক্ষক শিক্ষয়িত্ৰী ইয়াৰ আঁৰত আছে। পিতৃ মাতৃয়ে তোমাক যেতিয়া ইমান কষ্টৰে শিক্ষক খেতি কৰি হেৰি কৰিছে, কষ্ট পাইছে নেকি? অভাৱ নহয় ইমান অভাৱ মোক পাবলৈ দিয়া নাই, মোক ভালকৈ পঢ়ুৱাইছে। কিমান ঘণ্টাকৈ পঢ়িছে? মই ৰাতি 9টালৈকে পঢ়িছোঁ। মই দিনতে অলপ বেছি ষ্টাডি কৰিছোঁ। ভৱিষ্যত কি হ'ম বুলি ভাবিছা? মই ভৱিষ্যতত এজন সুনাগৰিক হৈ মই যেন এজন ভাল ইঞ্জিনিয়াৰ হ'ব পাৰোঁ, সেইটোৱে মোৰ আশা। কি নাম তোমাৰ? কুণাল নন্দী। কোন স্কুলত পঢ়িছিলা? উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। মেট্ৰিক দিলা? কিমান মাৰ্ক পাইছা? 512। পাৰ্চেণ্টেজ? 85.3। দেউতা কি কৰে? কাঠমিস্ত্ৰী। তুমি ভাল ৰিজাল্ট কৰিছা, কিমান সময় পঢ়িছিলা তুমি? ৰাতি 11:30 12টালৈকে পঢ়িছিলোঁ। কেইঘণ্টা? 5 ঘণ্টা হৈছিল, কোনোবা দিন 5.5 ঘণ্টা এনে হৈছিল। আগন্তুক এম কি উদ্দেশ্য কি হ'ব ইচ্ছা আছে? কি হওয়ার ইচ্ছা? ইঞ্জিনিয়াৰ। ছাপৰ্ট কাৰ পাইছিলা? সমৰ্থন কাৰ পৰা সহায় পাই ইমান? কোনে সহায় কৰিছিল তোমাক? প্ৰথমতে শিক্ষক শিক্ষয়িত্ৰী, তাৰপিছত টিউশ্যন মাষ্টাৰ, তাৰপিছতে মা দেউতা সহায় সহযোগিতা পাইছোঁ। আজি তোমাৰ এই সফলতাক কি ক'বা? তুমি যে আজি ইমান সফল অৰ্জন কৰিছা, ইয়াৰ আঁৰত কোন? শিক্ষক শিক্ষয়িত্ৰী, মা দেউতা আছে। দেউতাই কাঠমিস্ত্ৰী কৰে, পঢ়া শুনাত কষ্ট পাইছিলা নেকি? অভাৱ পোৱা নাই। অভাৱ হ'ব দিয়া নাই? প্ৰথমতে আমি তেখেতলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দুজন ছাত্ৰ, এজন কুণাল নন্দী আৰু পুৰানন্দ বিশ্বাস নামৰ দুজন ল'ৰা ভাল ৰিজাল্ট কৰিছে, 84, 85 পাইছে। আৰু এইটো সুখবৰ যে যোৱাবাৰো আমাৰ চিৰাং ডিষ্ট্ৰিক্টত প্ৰথম স্থানত আছিল, এইবাৰো প্ৰথম স্থান পাইছে। ইয়াৰ কাৰণে এটা ভাল চিৰাং ডিষ্ট্ৰিক্ট হিচাপে এটা সুনাম কঢ়িয়াই আনিছে। তো আগলৈ আমাৰ এই দুজন ছাত্ৰৰ পৰা যাতে পৰৱৰ্তী অহা ছাত্ৰ ছাত্ৰীসকল যাতে তেখেতে উৎসাহ পায় পৰৱৰ্তী দিনত এটা ভাল ৰিজাল্ট কৰাৰ কাৰণে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই ধন্যবাদ জনাম যিসকল মা দেউতাই এই ল'ৰা দুজন জন্ম দিছে।
ইমান গৰীব ঘৰৰ ল'ৰা হৈও আপোনালোকে দেখা পাইছে যে সাধাৰণভাৱে তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে। কোনো এটা থকাৰ কোনো কেপাচিটি নাই, কোনো কাৰেণ্টৰ কোনো হেৰি নাই, সুবিধা নাই, থকা এটা ভাল বিচনা নাই, টেবুল এটা নাই। কুণাল নন্দীৰ ঘৰততো আপোনালোকে চাইছে টেবুল এটা ভাল নাই। তথাপিও যে ইমান বঢ়িয়া ৰিজাল্ট কৰিছে ইমান বেকৱাৰ্ড প্লেচৰ পৰা, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ সহপৰিয়াল সহিতে। আৰু তেখেতসকলৰ শিক্ষাগুৰুসকলকো ধন্যবাদ জনাইছোঁ। মই আশা কৰোঁ ভৱিষ্যতে যদি চৰকাৰৰ পৰা ভাল এটা সহায় সুবিধা পায়, তেনেহ'লে এইসকল আমাৰ প্ৰজন্মই অনাগত দিনত আমাৰ অঞ্চলকে ধৰি এই সমাজক যে আগুৱাই লৈ যাব, নিঃসন্দেহে আগুৱাই লৈ যাব পাৰিব। এইখিনিয়ে মই আপোনালোকৰ জৰিয়তে কওঁ আৰু চৰকাৰক এটাই আহ্বান জনাম, যাতে এইসকল লোকক, এইসকল গৰীব পৰিয়ালৰ ছাত্ৰসকলক যাতে ভালকৈ এটা সুবিধা দি যাতে ভৱিষ্যতে আগবঢ়াই লৈ যাব পাৰে। ধন্যবাদ। আপোনাৰ ল'ৰাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে, কি ক'ব? ভাল লাগিছে মোৰো গৌৰৱ অনুভৱ হৈছে, বা স্কুলখনৰ নাম হ'ল, গাঁৱৰ নাম হ'ল, মই সেইটোৱে ভাল লাগিছে মোৰ। কি কাম কৰে আপুনি? মইতো কাৰ্পেণ্টাৰৰ কাম কৰোঁ। মানে অভাৱ অনুভৱ হোৱা নাই নেকি যে সন্তান পঢ়োৱাৰ ক্ষেত্ৰত কিবা অভাৱ? সন্তান পঢ়োৱাৰ ক্ষেত্ৰত মই অভাৱ হ'ব দিয়া নাই। মোৰ যিমান অভাৱ হ'লেও মই তাক অভাৱ হ'ব দিয়া নাই। যেতিয়া যি লাগে মই দিছোঁ, যথেষ্ট সময়ো দিছে। তাৰ মাকো ক'ব লাগিব, তেওঁৰ লগত 12টা পৰ্যন্ত সি ওজা কৰে পঢ়ুৱাইছোঁ, লাইন নাথাকে, মোবাইলে দি হ'লেও পঢ়ছোঁ মোৰ লগত। আপোনাৰ ল'ৰাই ভাল ৰিজাল্ট ফলাফল কৰাৰ পিছত এতিয়া ইঞ্জিনিয়াৰ হোৱাৰ সপোন ৰচি আছে, মনত সপোন দেখিছে। ময়ো ভাবিছোঁ, তেওঁ যিটো সি বিচাৰিছে যিহেতু মই চেষ্টা কৰি যাম, যিমান দূৰ পৰা মই চেষ্টা কৰি যাম। মোৰ লাগে একো নাথাকে, সিও মোৰ ইঞ্চুৰেঞ্চ, এইটোৱে মোৰ ইঞ্চুৰেঞ্চ, মোৰ ল'ৰাটো ইঞ্চুৰেঞ্চ। গতিকে তেওঁৰ নামত যি কৰিব লাগে মই কৰিম।